আমাৰ 4 দিনীয়া কাৰ্যসূচী হ'ব 21, 22, 23 আৰু 24 মাৰ্চ 7, 8, 9, 10, 14 লাইখুঁটা আজি এই মূল লাইখুঁটা স্থাপন কৰা হৈছে কাৰণ আমাৰ এখন ভাগৱতী সমাজে অসমৰ যিকোনো অধিৱেশন বা মহাপালনামৰ প্ৰথম মূল যিটো কাৰ্যসূচী গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী সেয়া হ'ল আমাৰ মূল লাইখুঁটা। ইতিমধ্যে আমাৰ এক নামৰ ভকতৰ দ্বাৰাই সেই লাইখুঁটা প্ৰতিষ্ঠা কৰা হৈছে। ইয়াতে আমাৰ এখন ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ, উপাধ্যক্ষ, সহসচিব, সচিব সমস্ত বিষয়ববীয়া আহি ইয়াত উপনীত হৈছে। 4 দিনীয়া কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ ভকত আদৰণি, আমাৰ শিবিৰ উদ্বোধন আৰু হ'ব আমাৰ গ্ৰন্থমেলা, তাৰপিছত প্ৰতিনিধি সভা হ'ব আৰু বিপণন উদ্বোধন হ'ব। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ যিখন মূল তোৰণ হ'ব সেই তোৰণ ভাগ লখিমপুৰ জিলা আয়ুক্ত মহোদয়ে উন্মোচন কৰিব। তেখেত ইতিমধ্যে আমাৰ এই আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বত আছে, তেখেতে সম্পূৰ্ণ কথা দিছে। আজিও অহা কথা আছিল কিন্তু VC এখন সভা তাৎক্ষণিকভাৱে হোৱাৰ কাৰণে তেখেত আহি উপস্থিত হ'ব নোৱাৰিলে। আপোনালোকে দেখিছে যে বহুত সংখ্যক ৰাইজে ইয়াত আহি সহযোগ কৰিছে আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একোখন ভাগৱতী সমাজ অসমৰ 52 সংখ্যক এই অধিৱেশন ভাগ যদি হ'বলৈ গৈ আছে হাৰমতিত, আমি প্ৰথমতে আপোনালোকৰ পৰা সহযোগিতাটো একান্ত কামনা কৰিছোঁ আৰু দ্বিতীয় আমি কামনা কৰিছোঁ যে এই অঞ্চলৰ হাৰমতি অঞ্চলৰ ধৰ্মপ্ৰাণ সকলো ৰাইজে ইয়াত ভাষা ভাষী নিৰ্বিশেষে সকলোতে আমাৰ এই 52 সংখ্যক অধিৱেশন ভাগ সফল কৰাৰ ক্ষেত্ৰত সহযোগ দিয়ে। আমি আপোনালোকক জনাই সুখী হ'ম যে ইতিমধ্যে আজিৰ পৰা এমাহ দিন আমাৰ সময় বাকী আছে। এই এমাহ দিনৰ ভিতৰত আমাৰ কিন্তু সম্পূৰ্ণ কামখিনি শেষ হ'ব। এতিয়া প্ৰাৰম্ভিক কাম কাজ যিখিনি আছিলে সেইখিনি প্ৰায় আৰম্ভ হৈছে, শেষ হৈ গৈছে আৰু বাকী যিখিনি কাম আছে এখন অধিৱেশন পূৰ্ণাংগ ৰূপত আগবঢ়াই দিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি পূৰা তুঙত তুলিছোঁ। আমাৰ প্ৰায় 50,000মান ভকতে ইয়াত সমবেত হ'বহি। আমাৰ ইতিমধ্যে ভোজনালয়ৰ কাৰণে ব্যৱস্থা কৰিছে। আপোনালোকে দেখিব 2 দিনৰ পাছতে আমাৰ ইয়াত পেণ্ডেলৰ কাম আৰম্ভ হ'ব। এখন বৃহত্তৰ পেণ্ডেল ইয়াত হ'ব। কেওফালে আপোনাৰ বিপিনী হ'ব, কিতাপ পত্ৰৰ বিপিনী হ'ব, অন্যান্য ব্যৱসায়ৰ বিপিনী কিবা হ'ব, খোৱাৰ যিখিনি মানুহৰ যিখিনি শিবিৰ কাৰণে শিবিৰ ব্যৱস্থা হ'ব। সকলোবিলাক প্ৰস্তুতি, খালি বতৰৰ কাৰণে অকণমান কিছু ৰ'বলগীয়া হৈছে। কিন্তু আজি আমি ঈশ্বৰকো ধন্যবাদ জনাইছোঁ, তেখেতক আমি প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ বতৰটো যদি ফৰকাল হৈ যায় 15 দিনৰ পাছত এখন ধুনীয়া ছবি আপোনালোকে দেখি পাব। আমি আপোনালোকৰ যোগেদি আমি এই অঞ্চলৰ সমূহ ৰাইজক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ যাতে এই 52 সংখ্যক অনুষ্ঠান ভাগ সফল কৰক। আমাৰ নতুন প্ৰজন্মই আধ্যাত্মিকভাৱে আগবাঢ়িব লাগিব। আমি দেখিছোঁ যে গুৰুজী দুজনাৰ সমাজ ব্যৱস্থাহে এখন সমাজ শুধৰণি কৰিব পাৰিব। গতিকে সংস্কাৰ এখন সমাজ হ'বৰ কাৰণে নতুন প্ৰজন্মই আধ্যাত্মিক চিন্তা হৃদয়ত ৰাখি টেকন'লজিভাৱে তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে আমি সকলোৱে সহযোগিতা কামনা কৰোঁ।